Hey guys, namaskar, good morning. Hakuluke moi janabi hakuluke swagotam janaisu punorbar mor channel aniti video le akha koisu hakule bahut beshi bhale ase apnalok akhibar ami bhale asu apnalok hakuluke logot la vlog to start koisu aru time it ase 11:30 ga pa dhoi mililo gagi uthai mili dilu bape geta loi rasta phale phuri ase pura kanere tai video thakile aru apple ketaman apple okaman ek tukra boil koisu kolor logot khwam aru thanda hole khwam aru মাই ফেলে গৈছে মা দুটা গৈছে বজাৰ আজি হৈছে স্যাটাৰডে তো ইয়াতে স্যাটাৰডে মানে সাপ্তাহিক বজাৰ হয় ফেৰগাঁৱত তাতে মানে গৈছে মা দেউতাই দুইজনে মানে গৈছে তো পিনাকে যাম বুলি কৈছিলে মানে বতৰটো ৰাতিপুৱা পৰা বৰষুণ দিছিলে দেই তো পিনাকে যাম বুলি কৈছে ভাইটি গৈছে না গম নাপাওঁ মা দেউতা কিন্তু গৈছে তো যদি যোৱা নাই ভাইটিয়ে তাহলে পিনাক আৰু ভাইটি যাব আৰু দেৰিকে যাব ইহঁত লাষ্ট বজাৰ যে এনে চাই মিলে আহিব পিনাকে তো যেনহাক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাতিকৈ শেষলৈকে দিনটো কি হয় কেনে দেখুৱাব চেষ্টা কৰিম তো আপেল বইল কৰি খুৱাম নহ'লে একেবাৰে লৈ যাম তাতে ককাহঁতৰ ঘৰত তাতে গৈ খুৱাম আৰু এতিয়া নোখোৱা কাৰণ গা ধুৱাই দিছোঁহে কেনে আছে হ'ব পাৰে যদি ফিডিং যদি শুৱে তো ফিডিং কৰি দিম লগে লগে হৈ যাব তাতে লৈ যাম আৰু তাতে খুৱাম আৰু আজি গৰম নাই যিহেতু বতৰটো ডাৱৰীয়া হৈ আছে বৰষুণ দিছিলে দেই এতিয়া নাই তো যাওঁ আৰু তাতে গৈ খুৱাই দিওঁ একেবাৰে আৰু শুবও চাগে তাই কেনে আছে আৰু এতিয়া আছোঁ ককা ঘৰত বনাই আছোঁ ককাৰ মানে বজাৰ কৈছিলোঁ যে আজি স্যাটাৰডে শনিবাৰ বজাৰ ফেৰগাঁও তো ককাৰ মানে হাঁহ আনিছে ঘৰৰ হাঁহ আছে দুটা আনিছে এটা পুহিব আনিছে আৰু এটা খাবলৈ যিটো মানে মেল সেইটো মানে মাৰা হৈছে আৰু ফিমেলটো থাকিব আৰু এতিয়া মাংস মেৰিনেট কৰা হৈ গৈছে কৰিলোঁ আৰু এইফালে চাল কোমোৰা ঘৰৰ চাল কোমোৰা মানে আমাৰ মাহঁতৰ ঘৰৰ চাল কোমোৰা হৈ গৈছে আজি একদম হোৱালোঁ দেই তাই খোৱাই নাই ইমান সময় মানে খোৱা কানা কাটা কৰি বাপেকে লৈ আছিলে ইমান সময় তো এতিয়া তাই খোৱালোঁ হৈছে ভাইটিহঁতে বহি আছে ভাইটিহঁতে মানে বজাৰ যাম বুলি কৈছে পিনাকৰ লগত যোৱাই নাই কৈছিলোঁ যে মা যাব মা গৈছে মা দেউতা গৈছে ভাইটি মানে যাম বুলি কৈছে হাঁহ কাটিলে যে তাৰ কাৰণে দেৰি হ'ল আৰু এতিয়া বৰষুণটো মানে বৰষুণ আহোঁ কথা যাব দেৰিকৈ যাম মানে বজাৰ মায়ে আধা কৰিলে আৰু আধা হেৰি কৰিব আৰু ৰাধা অষ্টমী যে ৰাধা অষ্টমীৰ কাৰণে বজাৰ কৰিব আছে শাক পাচলি এইবোৰ ভাজি যাব আৰু দেৰিকৈ গ'লেও কথা নাই পিছবেলা হ'লেও বজাৰ পায় 4-5লৈকে থাকে আৰু বজাৰ চাল কোমোৰাখিনি নমাই লওঁ নমাই মেলি মাংসখিনি মানে একদম ঘৰত আৰু আমাৰ ঘৰত লামিও যেনেকৈ বনাওঁ মই বাঙালী ষ্টাইল বনাই আছোঁ বেংগলী ষ্টাইল আমাৰ দাদাকো তেনেকৈ খাই বহুত ভাল পায় দেই মছলা চছলা দি বেছিকৈ মছলা দিয়া নাই সেইটো ককা নাখায় আইতাও নাখায় আৰু এজনী আইতা আমাৰ ককাৰ ভনীয়েক তেখেতেও নাখায় আমি মা দেউতা আমি আৰু খাম চাল কোমোৰা দি দিলোঁ পুৰা তেল ওলাইছে ৰন্ধা বঢ়া শেষ আৰু এতিয়া অকণমান ৰাস্তাত ওলাই আহিছোঁ গাগী মানে কান্দি আছিলে যে পুৱাৰ পৰা উঠিছে তাই মাত্ৰ এবাৰ দুবাৰতো উঠিলে ফিটিং কৰা দিলোঁ তাতে মানে হৈ গৈছিলে আৰু তেতিয়া কাৰণে ৰাস্তাত গাড়ী ঘোঁৰা যাই আছে যে চাবলৈ মানে ভাল পাইছে আৰু তাইক খোৱা বাকী আছে বইল কৰিলোঁ কলটো মানে বেয়া হৈ গৈছে জানেনে এতিয়া একদম পটককৈ ক'লা হৈ যায় ক'লা হৈ গৈছে দাদা আহিছে স্কুলৰ পৰা দাদা মানে পাহৰিলে আনিবলৈ তো ভাইটি গৈছে খৈৰাবাৰী বজাৰত যায় নাই যোৱা কাৰণ বৰষুণ দি আছিলে যে আৰু ৰেইনকোট মানে এটাই তো ভাইটিয়ে মানে লৈ গৈছে ৰেইনকোট মা দেউতা আহিব বাকী আছে মা দেউতা আহিলে মানে ভাত খাম আৰু গাড়ী যাই আছে যে তাই চাবলৈ মানে বহুত ভাল পাইছে দেই দাদাও আহিলে স্কুলৰ পৰা বইল কৰিলোৱে আৰু চাউল দালি বইল কৰি থোৱা আছে কল আনিলে কলৰ লগত অকণমান সানি মেলি খুৱাম আৰু ৰাতিপুৱা চেলেক খুৱাই নাই তাতে খুৱাইছিলোঁ একেবাৰে নাখায় জানেনে কান্দি মেলি শেষ আৰু তেনেকৈ গা পা ধুৱাই মেলি খোৱালোঁ আৰু ইয়াতে আনি খুৱাইছোঁ A few moments later. Hey guys, good evening সকলোকে বহুত মস্ত আকৌ লগ পালোঁ আৰু এতিয়া গাগীক মানে খুৱাম আৰু খুৱাই মেলি ককাহঁতৰ ঘৰত যাম আৰু মানে ভাইটি বজাৰ কৈছিলোঁ নহয় খৈৰাবাৰী গৈছিলে খৈৰাবাৰীৰ পৰা ডাইৰেক্ট বজাৰ গৈছে মাৰ লগত লগ হৈ আৰু মাংস আনিছে গাহৰি মাংস আনিছে আৰু গাহৰি মাংস আনিছে বাৰু দুপৰীয়া হাঁহ খোৱা হৈছে আইতা মানে বনাই মেলি ল'লে অলৰেডি কেতিয়াবা নানি তাতে তেতিয়া দুপৰীয়া মানে ধুই মেলি থৈছে আৰু এটা বনাই ল'লে আইতাই একেবাৰে পুৰা ফাষ্ট গাড়ীত খুৱাই মেলি লৈ যাম আৰু ফুৰা মেলা কৰিলোঁ সন্ধিয়া ফুৰা মেলা কৰাৰ পিছত তাই শুলে সন্ধিয়া
আৰু এটা উঠিছে টাইম এটা 4:30 হৈছে খুৱাই মেলি যাম আৰু মা দেউতা গৈছে ভাগৱত পাঠ কৰিবলৈ আৰু দেউতা গৈছে মাৰ লগত আৰু মানে আজি হৈছে ৰাধা অষ্টমী কীৰ্তনো আছে তাৰ পৰা আহি ভাত পানী খাই আকৌ মানে ৰাধা অষ্টমী যাব কীৰ্তন কৰিবলৈ গাগী খাই খুৱাই লো এতিয়া কোনো নাই আমি আৰু ঘৰত পিনাক মই গাগীয়ে যাওঁ আৰু ককাহঁত ভাইটি দাদা চব তাতেই আছে দাদা নাই দাদা টিউশ্যনত গৈছে আহিব 7টা 8টা মানত আহিব দাদাই ভাইটি তাতেই আছে আৰু খুৱাই মেলি যাওঁ তাই উঠিছে হোৱাৰ পৰা সন্ধিয়া হৈছিলে যে হ'ল 20 মিনিটমান হ'ল হোৱা একেবাৰে খুৱাই মেলি লৈ যাওঁ ঠাণ্ডা হৈছে আৰু এতিয়া আছোঁ মামা ঘৰত কৈছিলোঁ যে ভাইটিয়ে মাংস আনিছে বুলি গাহৰি মাংস চুপাই আনিছিলে দেই বুজাবৰে নিশ্চয় বুজি পাইছে চুপাই আনিছে বুলি কৈছোঁ আৰু 1.5 কিলোমান আনিছে কেতিয়াবাই বনালে কিন্তু আইতাই আমি যেতিয়া মানে ঘৰত শুই আছিলোঁ তেতিয়া মানে ধুই মেলি লৈছে তো পটাপট বনাই দিলে আইতাই এয়া একদম পূৰা চফ্ট হৈছে কুকাৰত বনাইছে তো 1.5 কিলোমান আনিছিলে তো আধা খালে আৰু আধা অকণমান বাকী আছে আমি খোৱা নাই আৰু আমাৰ গাহৰি আকৌ দাদা নাখায় দেউতা নাখায় মা নাখায় তাৰপিছত আইতা ককাৰ ভনীয়েক যে তেখেতে নাখায় আৰু আমি খাওঁ আৰু পিনাকো নাখায় কিন্তু গাহৰি আমি খাওঁ মই তাৰ আগৰপৰাই খাওঁ আৰু লাম্বিৰহে নোখোৱা হয় তেনেকৈ মানে আৰু হাঁহৰ মাংস আছে অকণমান দেউতাৰ কাৰণে দেউতা মানে দুপৰীয়া খোৱা নাই আৰু এতিয়া আৰু ক'ত খাব একেবাৰে কালি খাব এতিয়া যিহেতু ভাগৱত পাঠ কৰিব গৈছে আৰু আহোঁতে টাইম লাগিব ভাগৱত পাঠ কৰি আহি আকৌ মানে যাব ৰাধা অষ্টমী আছে তাতে মানে গোটেই ৰাতি পুৰা কীৰ্তন আছে A few moments later তো গাইজ ঘৰ আহি পালোঁ আহি আৰু টাইম মানে 11:30 হৈছে জানেনে আমাৰ তাতে খাই মেলি আহোঁতে মানে দেৰি হৈ গৈছে আৰু এই গাৰ্গী শুই আছে এতিয়া আৰু এইফালে এই চব মায়া দেউতাহঁতে তালা মাৰি গুচি গ'ল এই এটা ৰুমত তালা মানে এই ৰুম আৰু এই ৰুমটো মানে কানেক্ট আছে ইণ্টাৰ কানেক্টিং ডোৰ আছে এইটো খুলিবলৈ মামা ল'ৰা পঠিয়াই আছে আমাৰ ৰুমটো বাৰু তালা মৰা নাই ইয়াতে আমি আহি গৈছোঁ আৰু এইফালে বিচনা পাতিছে কাৰণ এই ষ্টেণ্ড ফেনটো আনিছে যে তাৰ পৰা মাহঁতৰ লাগিব যে সেইকাৰণে মানে সেই ফেনটো সেই ৰুমত দিবলৈ আৰু খুলি আছে আৰু এতিয়া শুই যাম যিহেতু আমি মাহঁতৰ কেতিয়া আহে গম নাপাওঁ কাৰণ গোটেই ৰাতিটো কীৰ্তন হ'ব তাতে ৰাধা অষ্টমীৰ কাৰণে আৰু খাই মেলি আহিলোঁ আৰু গাহৰি মাংস আৰু দুপৰীয়া হাঁহৰ মাংস আছিলে সেইবোৰে খালোঁ আৰু মানে গাহৰি মাংসৰে ভাত খাব নোৱাৰোঁ দালি হ'লে ঠিক আছিলে কিন্তু দালি বনোৱা নাই যে আজি একেবাৰে অকণমানে ভাত খাই আহিলোঁ আৰু এনেই মাংস খাইছোঁ মাংস সন্ধিয়াটো খোৱা হৈছে কাৰণ আইতাই পিছবেলাই বনাইছিলে সন্ধিয়া মাংস খালোঁ আৰু এতিয়া দাঁত ব্ৰাছ কৰি মেলি হৈ যাওঁ আৰু কালি আমি যাম ঘৰত লামডিং গুচি যাম আৰু ৰাতিপুৱা মানে 10টা ওলাম ইয়াৰ পৰা ৰংগীয়াত আছে ট্ৰেইন 1টামান ট্ৰেইন আছে আৰু এনেকৈ যাম আৰু গাৰ্গীৰ কাপোৰ কেইটামান ভিজা আছে সেইবোৰ মানে এই আঁঠৰ ওপৰতে মেৰি দিম ফেন চলি থাকিব যে শুকাই যাব যিখিনি মানে শুকাব আৰু তো যেন নহওক আৰু ভিডিঅ'টো এতিয়া সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ কমেণ্টত লগা সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট